4:30টাৰ পৰা 5টা বজাৰ ভিতৰত হৈছে আজি ৰাতিপুৱা আৰু যেহেতু ঘন কুঁৱলী আছিলে আৰু খুব আৰ্লি মৰ্নিং আছিলে কাৰণে একজেক্ট ঘটনাটো কি হ'ল আমি এতিয়ালৈকে তদন্ততে চলি আছে। ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে অপজিট ছাইডত তেওঁলোকে আহিছিলে আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ টুৱাৰ্ডছ এইটো দুলীয়াজান তেওঁলোকে গৈ আছিলে। তেওঁলোকে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে আৰু এইটো মুখামুখি সংঘৰ্ষ হয় আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে। এতিয়ালৈকে 10টা ডেড বডি দেৰগাঁৱত লৈ যোৱা হৈছে। প্ৰায় 27জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। এইমাত্ৰ আমি খবৰ পোৱা মতে তাৰ ভিতৰত আৰু 2জনৰ মৃত্যু হৈছে। হয়, যোৰহাট মেডিকেল কলেজত এই 27জন লৈ গৈছিলে। 27জনৰ ভিতৰত এতিয়া এইমাত্ৰ খবৰ আহিছে যে আৰু 2জনৰ মৃত্যু হৈছে। আমি তদন্ত কৰি আছোঁ আৰু কাৰ দুখ আছে বা কি প্ৰব্লেম আছিলে আমি সেইমতে আইনমতে ব্যৱস্থা ল'ম। কি আছে বুলি কোৱা হৈছে একজেক্ট লিষ্টটো মই চাব লাগিব, কিন্তু 10টা আপোনাৰ দেৰগাঁও CHCত আছে আৰু 27জন যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছিলে। তাৰ ভিতৰতে 2জনৰ মৃত্যু হৈছে। স্থানীয় লোকে কিন্তু এটা অভিযোগ কৰিছে পথ নিৰ্মাণকাৰী সংস্থা ফ'ৰলেনৰ হেমাহিৰ কাৰণে দুৰ্ঘটনা কিন্তু দেৰগাঁৱত ৰাস্তাটো আচলতে কোনো নিৰ্দেশনা নাই ইয়াত। আচ্ছা, দূৰণিবতীয়া গাড়ীবিলাকে নিৰ্দেশনা নথকাৰ কাৰণে ভুল পথে সোমাই পৰিছে, যাৰ ফলত এই ঘটনাটো হ'ব। আমাকো বহুতে এতিয়া স্থানীয় ৰাইজে আৰু সচেতন নাগৰিকে বহুতে কমপ্লেইন কৰিছে। আমি গোটেই বস্তুটো চাই আহিছোঁ আৰু জিলা আয়ুক্ত ডাঙৰীয়াও এইমাত্ৰ ভিজিট কৰিছে। আমি দুইজনে একেলগে চাইছোঁ আৰু যাৰ মানে দুখ আছে তেওঁলোকৰ যাতে শাস্তি হয় আইনগতভাৱে আমি সেইটো ব্যৱস্থা কৰিম। স্যাৰ যেহেতু দেখা গৈছে যে ৰং ছাইডৰ পৰা ট্ৰাকখন আহি আছে কয়লাভৰ্তি ট্ৰাকখন, কি পৰিস্থিতি আহিব পাৰিছে গম পাইছে নেকি? আমি ঘটনাটো তদন্ত কৰি আছোঁ, গতিকে মই এতিয়াই কমেণ্ট কৰিব নোৱাৰিম। কিন্তু কি ঘটনা হৈছে আমি যিহেতু তদন্ত কৰিছোঁ, আমি একজেক্টলি আমি তদন্তত উলিয়াই যাৰ দুখ আছে আমি তাক সেইটো শাস্তি ব্যৱস্থা কৰিম। আৰু ছাৰ যিহেতু আপোনাৰ উজনি অসমত এতিয়া কয়লা ব্যৱসায় বন্ধ হৈ আছে, কয়লাখিনি ক'ৰ পৰা আহিছে ছাৰ তেনেকুৱা কিবা তথ্য পাইছে নেকি? গোটেই বস্তুটো এতিয়া আপোনাৰ এইটো ঘটনাটো তদন্তৰ আছে। এতিয়া আমি একজেক্টলি এতিয়া ক'ব নোৱাৰিম ক'ৰ পৰা আহিছে, কাৰণ গাড়ীৰ যিজন ড্ৰাইভাৰ আছে ড্ৰাইভাৰজনৰ মৃত্যু হৈছে। গোটেই কাগজ পত্ৰখিনি চাব লাগিব, একজেক্টলি ক'ৰ পৰা আহিছে গোটেইখিনি চাব লাগিব, আমি তেতিয়াহে ক'ব পাৰিম। যোৰহাটত আৰু 2জন এইমাত্ৰ মানুহ লাগিছে আৰু 12জনলৈ বিধিছে। গোলাঘাটৰ আৰক্ষী অধীক্ষকে সমগ্ৰ ঘটনাটোৰ ওপৰত ইতিমধ্যে নিজৰ